অনন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম আর জয় জয় কৃষ্ণ ভগবন্তল মিপতি জয় জয় পরিপূর্ণ অগতি গতি হে রাম জয় চিদানন্দ সদা নন্দ সুখেৰতি ব্ৰহ্মা মহেশাদি যাৰ পদে কৰে নতি এ ৰাম জয় নন্দ নন্দন গু বিন্দগু জয় গোপবধূ জন মনয় ভিৰাম হে ৰাম জয় সৰ্বমংগল জলতো শ্যাম তজু পাদ পদ্মে করু অলেখ প্রণাম আর নমো নমো কোটি কোটি ব্রহ্মাণ্ড নায়ক নমো নমো প্রাণনাথ বংশীব যায়ুক হে ৰাম নমো মহেশ্বৰ কন্দ পৰুদৰ্পহাৰী প্ৰণাম গোপাল গোবৰ ধনগিৰি হে ৰাম মোৰ নিজ ইষ্ট দেৱ শ্যামগুণ নিধি এক মনোৰথ মুক কৰিও সিদ্ধি আর তজু গুণ গান কিছু বর্ণাইবা কসাও যদি আমি অন্ধে ক কৃপা দৃষ্টি পাও হে রাম তেবে খেরু শিবে পারু ও ময়াতি মূঢ় আৰু এইটো শ্ৰী ভাগৱত কথা গূঢ় হে ৰাম এতেকে সেতুজু পাৱে কৰুণী
প্রিয় উদয় নাথ তুজু গুণ নাম বাঞ্ছা কল্পতরুভ্যস্য কৃপা সিন্ধুভ্য এব পতিতানাং পাবনেভ্যো বৈষ্ণৱভ্যো নমো নমঃ। বাপসকল আইসকল জয় জয়তে সকলোৰে চৰণত প্ৰণিপাত নিবেদন কৰিলোঁ আৰু আমাৰ এই অনুষ্ঠানলৈকে আপোনাক স্বাগতম জনাইছোঁ। আমি আগৰ ভিডিঅ'ত কৈছিলোঁ যে তৃতীয় স্কন্ধৰ প্ৰাৰম্ভণিতে সন্নিৱিষ্ট হৈ থকা অনাদি পাতন ইতিমধ্যে আমি সমাপ্তি কৰিছোঁ। এতিয়া গোপাল চৰণ দ্বিজ বিৰচিত তৃতীয় স্কন্ধৰ বিদুৰ উদ্ধৱ সংবাদ আৰম্ভ হৈছে। আমি আগতেও এই কথা কৈছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সংস্কৃতৰ পৰা মূল সংস্কৃত ভাগৱতৰ পৰা আমাৰ প্ৰান্তীয় ভাষা অসমীয়ালৈকে অনুবাদ কৰোঁতে তেওঁ কিছু সেই সময়ৰ প্ৰায় 11 গৰাকী পণ্ডিতক সহযোগী হিচাপে লৈছিল। তাৰ ভিতৰত 9 গৰাকী ব্ৰাহ্মণ পণ্ডিত আছিলে আৰু 2 গৰাকী শূদ্ৰকুলৰ আছিলে। যি কি নহওক, সেইসকলৰ ভিতৰত গোপাল চৰণ দ্বিজো অন্যতম। পৰম প্ৰতাপী পণ্ডিত, অখণ্ড জ্ঞানৰ ভাণ্ডাৰেৰে পৰিপূৰ্ণ সেই সময়ৰ সংস্কৃতৰ পণ্ডিত গোপাল চৰণ দ্বিজক মহাপুৰুষে তেওঁৰ সহযোগী হিচাপে গ্ৰহণ কৰিছিল আৰু সকলোকে অধ্যায়সমূহ ভগাই দিছিলে। আৰু গোপাল চৰণ দ্বিজৰ হাতত আৰু আছে অধ্যায়, কিন্তু তৃতীয় স্কন্ধৰ বিদুৰ উদ্ধৱ সংবাদ তেওঁৰ হাতত পৰিছে। তেখেত যে এগৰাকী অত্যন্ত দাস্য ভাৱাসম্পন্ন এগৰাকী পণ্ডিত আছিল, তৃতীয় স্কন্ধৰ উদ্ধৱ বিদুৰ সংবাদৰ মংগলাচৰণৰ তেখেতে কৰা স্তুতিতেই গম পোৱা যায়। জয় জয় কৃষ্ণ ভগৱন্ত লক্ষ্মীপতি, জয় জয় পৰিপূৰ্ণ অগতিৰ গতি, জয়তি চিদানন্দ সদানন্দ সুখেৰতি, ব্ৰহ্ম মহেশাদি যাৰ পদে কৰে নতি। এই বুলি মংগলাচৰণ কৰি শেষত ঈশ্বৰৰ অনেক স্তুতি, অনেক লীলা, অনেক ক্ষমতা সম্পন্ন কিছু গুণনিধি প্ৰকাশ কৰাৰ পিছত তেওঁ কৈছে যে হে কৃপা সিন্ধু, হে গিৰি গোবৰ্ধন ধাৰী, হে মোৰ ইষ্টদেৱ শ্যাম গুণনিধি, তোমাৰ পৰা মই অকণমান কৃপা দৃষ্টি বিচাৰিছোঁ। তোমাৰ পৰা মই অকণমান কৃপা দৃষ্টি বিচাৰিছোঁ। কিহৰ কাৰণে? যে তোমাৰ গুণগান মই কিছু বৰ্ণাবলৈ বিচাৰিছোঁ। যদি তোমাৰ কৃপা দৃষ্টি পাওঁ তেতিয়াহ'লে মই তোমাৰ গুণনিধি বিস্তাৰ কৰিব পাৰিম। অত্যন্ত গূঢ়শাস্ত্ৰ শ্ৰীমদ ভাগৱতক মই ৰচিবৰ কাৰণে সামৰ্থ্য হ'ম। এইবুলি ঈশ্বৰ পুৰুষৰ পৰা তেওঁ নিজকে অন্ধ বুলি কৈছে যে মই অন্ধ, বিষয়ৰ অন্ধ। বিষয়ৰ অন্ধ হৈ তোমাৰ পৰা মই অকণমান একণিকা কৃপা দৃষ্টি বিচাৰিছোঁ। প্ৰভুসকল, আমি আগতেও বহুবাৰ আলোচনা কৰিছোঁ যে কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ, এই আটাইখিনি কথা ইয়াত কৰ্মমাৰ্গীসকলে কৰ্মভ্ৰষ্ট হ'ব পাৰে, জ্ঞানমাৰ্গীসকলো জ্ঞান ভ্ৰষ্ট হ'ব পাৰে। এই দুটা শব্দ সততে আমি শুনা পাওঁ, কৰ্মভ্ৰষ্ট, জ্ঞানভ্ৰষ্ট। কিন্তু ভক্তিমাৰ্গীসকল কেতিয়াও ভক্তিৰ পৰা ভ্ৰষ্ট হ'ব নোৱাৰে, কাৰণ ভক্তি ভ্ৰষ্ট নহয়, কেতিয়াও নহয়। যদি কোনোবাই ক'ব খোজে যে ভক্তি ভ্ৰষ্ট হোৱাৰ উদাহৰণ যদি দিব পাৰে, তেতিয়াহ'লে কোৱা হ'ব যে তেনে উদাহৰণ জগতত নাই আৰু প্ৰকৃতাৰ্থত সেয়া ভক্তি কৰাই নাছিলে তেওঁ। গতিকে ভক্তি ভ্ৰষ্ট এনে উদাহৰণ জগতত নাই। কিয়? যে ভক্তিৰ লগত এটা বিশেষ বস্তু জড়িত হৈ আছে, সেইটো হ'ল দাস্যতা। গতিকে যিটো ভক্তিৰ লগত জড়িত হৈ থকা দাস মনোভাৱ, আত্মলঘিমাৰ চিন্তন,
দাস্যতা সেইটো ইয়াত সুন্দৰভাৱে প্ৰকাশিত হৈছে। গোপাল চৰণ দ্বিজৰ দৰে মহিমামণ্ডিত এগৰাকী ব্ৰাহ্মণ পণ্ডিতে নিজকে অন্ধ বুলি কৈছে, যে মইতো জ্ঞানৰ ফালৰ পৰা অন্ধ, গতিকে মই যিহেতু ভক্তি মাৰ্গত তোমাৰ গুণনাম ভক্তিময় শাস্ত্ৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰক মই সংস্কৃতৰ পৰা অসমীয়ালৈকে অনুবাদ কৰিবলৈ গৈ আছো, বিৰোচন কৰিবলৈ গৈ আছো, গতিকে তোমাৰ একনিকা কৃপা মোৰ জীৱনৰ কাৰণে অমূল্য সম্পদ। তেতিয়াহে মই ভাগৱতৰ দৰে গুঢ়াৰ্থ শাস্ত্ৰ ইয়াক মই বিস্তাৰ কৰিব পাৰিম। প্ৰভু অকল গোপাল চৰণ দ্বিজৰ ক্ষেত্ৰত নহয়, প্ৰতিগৰাকী আমি ইয়াতে পাম শংকৰদেৱৰ আদৰ্শৰে আদৰ্শান্বিত প্ৰত্যেকগৰাকীয়ে এই ধৰণে নিজৰ দাস্য ভাৱেৰে তেওঁলোকে ভক্তি কৰ্মত নিজৰ স্থিতি প্ৰদৰ্শন কৰি থৈ গৈছে। গতিকে যিসকলে আমাক কৃপা কৰি সংস্কৃতৰ পৰা আমাৰ নিজৰ মাতৃভাষালৈকে এই শাস্ত্ৰভাগ আমাক অনুবাদ কৰি দিলে, তেখেতলোকে এই কৰ্ম কৰিবলৈ যাওঁতে যি দাস্য ভাৱৰ প্ৰকট কৰিলে, গতিকে এই শাস্ত্ৰ কোনোবাই যদি পঢ়িবলৈ যায় তেখেতেও সেই একেই দাস্য ভাৱনাৰে ভগৱানৰ কৃপা বিচাৰিব লাগিব। কোনোবাই যদি শুনিবলৈ যায়, শ্ৰৱণ কৰিবলৈ যায়, তেওঁ একেই মাৰ্গেৰে ভগৱানৰ পৰা কৃপা দৃষ্টি বিচাৰিহে ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিব পাৰিব। সেইকাৰণে আগ মুহূৰ্তত মহাপুৰুষ শংকৰদেৱে তেওঁৰ অনাদিপাতনৰ শেষ উপদেশত তেওঁ কৈছে, হুয়া এক শৰণ যিজনে শুনে আকৌ পাৱে পৰম পদ সুখে নিষ্ঠুৰে মায়া। ঈশ্বৰৰ ওচৰত সমৰ্পিত ভাৱনাৰে যিসকলে ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিব তেওঁলোকে পৰম পদ প্ৰাপ্ত হ'ব, পৰম পদ প্ৰাপ্ত। কাৰণ ভাগৱত শাস্ত্ৰ এনেকুৱা যে দৈৱকীনন্দন কৃষ্ণ পুৰুষে 125 বছৰ কাল ইহ জগতত লীলা সম্পাদন কৰি তেওঁ স্বাভাৱিকভাৱে অন্য অৱতাৰসমূহৰ সমাপ্তিত তেওঁ যিধৰণে ক্ষীৰ সাগৰত গৈ লক্ষ্মীৰ লগত নিবাস কৰে অনন্ত সজ্জাত, তেনেকৈ যাব পাৰিলেহেঁতেন, কিন্তু তেওঁ নগ'ল। তেওঁ উদ্ধৱক ক'লে যে মই এইবাৰ ক্ষীৰ সাগৰত যোৱাৰ বিপৰীতে ভাগৱত সাগৰত মই প্ৰৱেশ কৰিম। প্ৰবিষ্ট হোম ভাগৱত অৰ্ণৱী, ভাগৱত অৰ্ণৱত মই প্ৰবিষ্ট হ'ম। তেনায়ং বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হাৰে, সেৱনাত শ্ৰৱণাত পাঠত দৰ্শনাত পাপনাশী। এই ভাগৱত শাস্ত্ৰ স্বয়ং ভগৱন্ত পুৰুষে এই ভাগৱত সমুদ্ৰত তেওঁ প্ৰৱেশ কৰিছিলে। সেইকাৰণে ভাগৱতক স্বয়ং বাংময় মূৰ্তি, তেনায়ং বাংময় মূৰ্তি, এইখন স্বয়ং ঈশ্বৰৰ বাণীময় মূৰ্তি। ভাগৱতেই ভগৱান, ভগৱানেই ভাগৱত, কোনো পাৰ্থক্য নাই। এতেকে তেওঁক বৰ্ণাবৰ কাৰণে, ভগৱন্ত পুৰুষক বুজিবৰ কাৰণে, ভগৱন্ত পুৰুষক হৃদয়ত অনুভৱ কৰিবলৈ হ'লে ভগৱন্ত পুৰুষৰ কৃপা পাত্ৰ হোৱাত প্ৰথম প্ৰয়োজন। কাৰণ মহাপুৰুষীয় ধৰ্ম দৰ্শনত পাত্ৰৰ গুৰুত্ব বহুত বেছি। পাত্ৰ হ'বই লাগিব। পাত্ৰতহে মূল্যৱান বস্তু সংৰক্ষণ কৰা হয়, অপাত্ৰত নহয়। গতিকে পাত্ৰ হ'বৰ কাৰণে আপুনি ভগৱানৰ ওচৰত কায় বাক্য সম্পূৰ্ণ দাস্য ভাৱনাৰে আপুনি তাত সমৰ্পিত হ'ব লাগিব। সমস্ত নিগম কল্পতৰু শাস্ত্ৰসমূহৰ ভিতৰত শ্ৰেষ্ঠ শাস্ত্ৰ ভাগৱত, আৰু এই ভাগৱতৰ ফল সুখ মুখৰ যি অমৃত জগতলৈ আহিছে, পিবত ভাগৱতম ৰসম আলয়ম, অৰ্থাৎ ই ৰসৰ আলয়। আৰু ইয়াক কোনে পান কৰিব পাৰে? মুহুৰহু অবিৰত ভাৱে। কোনে কৰিব পাৰে? ৰসিকা ভূমি ভাবুকা, ৰসৰ যিসকল ৰসতেই অৱতীৰ্ণ হৈ থাকে ভাবুকসকল, তেওঁলোকে ভগৱন্ত পুৰুষৰ স্বৰূপ বা ভগৱন্ত পুৰুষৰ মূৰ্তি, বাংময় মূৰ্তি, ভাগৱতৰ ৰস আস্বাদন কৰিব তেওঁলোকে পাৰে। আৰে জয়তী কমলাসন নাৰদ জয়তী, জয়তী যোগেন্দ্ৰ শুক
মুনিমহামতি নাৰদক প্ৰণিপাত কৰিছে, মহামুনি শুকদেৱক প্ৰণিপাত কৰিছে, বিদুৰক প্ৰণিপাত কৰিছে, মৈত্ৰেয়ক প্ৰণিপাত কৰিছে আৰু নৃপেন্দ্ৰ পৰীক্ষিতক প্ৰণিপাত কৰিছে, তেওঁৰ বংশধৰসকলকো প্ৰণিপাত কৰিছে গোপাল চৰণ দ্বিজে। হে ৰাম এসম্বাৰ সম্বাদ নিয়োষ ভাষদ ভাগৱত কথা এইটো মিলাৱে সম্পদ। হে ৰাম আর আছিল অন্ত শ্রী দামোদর মহাসন্ত ভাগৱত শাস্ত্ৰ সদা মাত্ৰ শুনিলন্ত আর পরম করুণাময়ী প্রেমর মূৰ্তি যাক দেখি পাপী হব লোভিলা মুকুতি আর ভকতির হাত পাতিলন্ত কৃপা করি তনু এৰি চলি গইলা বৈকুণ্ঠ নগৰী। আর তান নিজ কিঙ্কর পরম সাধু ও ইদানিক হরিগুণ ও সত্রে প্রবর্তয় আর তা সম্বাৰ বচনক পৰিশীৰুগত ও তৃতীয় স্কন্ধৰ পদ কৰিব বেকত। হে ৰাম শ্ৰীমন্ত শংকৰ আদি সাধু সবজত ও যদি পদ নিবন্ধিয়া আছে না নামত আর তথাপিতো তারার উচিষ্ট যে নপাওঁ সাধু সকলৰ বাক্যে তাকে সে জোৰাওঁ আর হেন জানি সাধু হব এৰি মোৰ দুখ হৰি যশৰস শুনি হুয়ুক সন্তোষ। হে ৰাম আর তথাপিতো অন্তর্যামী তুমি কৃপাময় যিমতে শিশুৱা তেনে কৰিব নিৰ্ণয় আর পোষণ পক্ষীয়ে যেন বাক্য ভাষা কয় ও তাক শুনি সৰ্বলোকে আনন্দ কৰে। ইয়াতে বিশেষভাৱে তেওঁৰ দাস্যতা প্ৰকাশ পাইছে। বাৰে বাৰে কৈছে যে শংকৰদেৱ প্ৰমুখে যিসকল সন্তসকলে ভাগৱত শাস্ত্ৰ আদি পদ কৰিছে তেওঁলোকৰ কৃপা বিচাৰিছে, দামোদৰ দেৱৰ পৰাও আশীষ নিৰ্মালী বা উচিষ্ট বিচাৰিছে। তদুপৰি কৈছে যে এই মহাভাগৱত শাস্ত্ৰ এই বেদান্তৰ সাৰ আৰু কোনোজনে অৰ্থ কহি পাৱে পাৰ, এইবিলাকৰ অৰ্থ কোনে কহি শেষ কৰিব পাৰে। গতিকে যিমতে শিশুৱা তেনে কৰিব নিৰ্ণয়, পোষণ পক্ষীয়ে যেন ভাষ্য ভাষা কয়। পালন কৰা চৰাইবিলাকে যি ভাষা শিকায় তাকে কয় আৰু মানুহে তাতে আনন্দিত হয়। গতিকে তেওঁ তাকেই কৈছে। হে ৰাম আর বিচারত পুনু কিছু জ্ঞান নাহি তাত মোর এহি পতন্তৰ কহিলো খাই
ইয়াৰ আগতে মই এদিন কৈছিলোঁ এই কথাখিনি এটা ভিডিঅ'ত যে এইবিলাক অপৌৰুষেয়, অৰ্থাৎ ইয়াৰ কোনো স্ৰষ্টা নাই বা ইয়াৰ কোনেও ইয়াক মৌলিকত্ব বুলি দাবী কৰিব নোৱাৰে। পৰম্পৰাগতভাৱে ইজনে আনজনৰ পৰা প্ৰাপ্ত হৈ অহা কথাহে, ইয়াত কাৰো নিজস্বতা নাই। ভাগৱত ঈশ্বৰৰ দ্বাৰা নিৰ্মিত, ঈশ্বৰৰ দ্বাৰা সৃষ্ট। এইবিলাকত কোনেও নিজৰ মৌলিকত্ব ইয়াত দাবী কৰিব নোৱাৰে। সেইকাৰণে ইয়াত কৈছে যে ই সৰ্ববেদান্তসাৰ ভাগৱত, গতিকে ইয়াৰ তত্ত্ব অৰ্থ কৈ কোনেও পাৰ পাব নোৱাৰে। হে ৰাম, আৰে সিংহৰ আক্ৰান্ত দেখি মুখে কৰে তাই, গৰুৰক দেখি যেন পতংগ উৰাই, আর দেখি পদ পূৰ্বাপৰ সাধু সমস্তৰ, মোৰ সেই পতন্তৰ জানিব বিস্তৰ। আর কিন্তু যদি আকাশৰ অন্তকন পাই, তবু শক্তি অনুৰূপে শতক উৰাই, আর মই সেই মতে নিজ মতি অৱগাই, কৰিব পয়াৰ ভাষ্য টিকায় অৰ্থ চাই। যদিও আকাশৰ অন্ত কোনেও নাপায়, চৰাইবিলাকেতো উৰিবলৈ নেৰে, গতিকে ময়ো তদ্ৰূপ, যদিও পাৰাপাৰ নাপাওঁ ভাগৱতৰ কোনো, ময়ো টিকা ভাষ্য অন্যান্য শাস্ত্ৰ চাই ময়ো ইয়াক আপোনাৰ সবৰ আগত আগবঢ়াম। আর বৈষ্ণৱ খবৰ পাৱে কৰিয়া প্ৰণতি, গোপাল চৰণ দিন হীন সুমতি, এৰা নিজ গুৰু চৰণত কৰি নমস্কাৰ, ভাগৱত কথা চয় কৰিব প্ৰচাৰ, আর কৃষ্ণৰ প্ৰসাদে এইটো কথা প্ৰচাৰোক, শুনি সাধু সবে যেন দাস বোলে মোক। কৃষ্ণৰ প্ৰসাদত এই তেওঁৰ গুণনাম বিস্তাৰিত হওক, যাতে মানুহে মোক তেওঁৰ দাস বুলি ক'ব পাৰে। কাৰণ দাসবিলাকৰ এইবিলাক কাম, নিজকে যিজনে ভগৱন্তৰ দাস বুলি ভাবে ভগৱন্তৰ কাম কৰিবই লাগিব, আৰু ভগৱন্তৰ কাম এটাই তেওঁৰ গুণনাম কীৰ্তন প্ৰসাৰ কৰা। হে ৰাম, ইটো কথা এহি মানে ৰহুক সাম্প্ৰত, ও ডাকি ৰাম বোলা মুখে সভাসদ যত। প্ৰভুসকল, ইয়াৰ পিছতে সুন্দৰ বিদুৰ উদ্ধৱৰ কথোপকথন আৰম্ভ হৈছে। দুগৰাকী পৰম ভক্ত, ঈশ্বৰৰ একান্ত ভক্তসকলৰ তালিকাত বিদুৰো আছে, উদ্ধৱো আছে, আৰু দুগৰাকীয়ে ঈশ্বৰৰ সান্নিধ্যপ্ৰাপ্ত ভকত। মহাভাৰতীয় যুগত বা মহাভাৰতীয় যি পৰিক্ৰমা, তাত বিদুৰৰ বিশেষ নীতি আছে। ভগৱান কৃষ্ণৰ লগত উদ্ধৱৰ বন্ধুত্ব বা বান্ধৱ যি সখিত্য, তাৰ এক বিশেষ উদাহৰণ ভাগৱত শাস্ত্ৰত বৰ্ণিত হৈ আছে। গতিকে তেনেকুৱা দুগৰাকী মহাভাগৱত, বিদুৰ মহাভাগৱত, উদ্ধৱ মহাভাগৱত, আৰু দুগৰাকী মহাভাগৱতৰ মাজত হোৱা কথোপকথনখিনি ভাগৱতৰ কাৰণে অত্যন্ত জৰুৰী আৰু তাৎপৰ্যপূৰ্ণ। গতিকে আমি সেই তাৎপৰ্যপূৰ্ণ আৰু দুগৰাকী বৰিষ্ঠ ভকত, ঈশ্বৰৰ দৃষ্টিত নিৰ্ণীত দুগৰাকী সন্ত, দুগৰাকী মহাত্মা, তেওঁলোকৰ মাজত হোৱা আলোচনা সম্পৰ্কে আমি শুনিম, আৰু পৰৱৰ্তী সময়ত আমি পুনৰ এইখিনি কথালৈ আপোনালোকৰ মাজলৈ আহিম। এইখিনিতে আপোনালোক সমস্তকে আমাৰ পুনৰ আমি কামনা কৰিলোঁ, আপোনালোক সুখে সন্তোষে থাকক, আনন্দৰে থাকক, সকলোৰে দুখ দুৰ্দশা ভগৱন্ত পুৰুষে নিৰ্মূল কৰক। সতি সন্ততিৰ বিশেষ দিন জন্মাদিত আমি আমাৰ ভাগৱতৰ আসনৰ পৰা আশীষ নিৰ্মালি প্ৰদান কৰিছোঁ। যিসকলে জনাইছে ইতিমধ্যে প্ৰতিদিনেই জনাই আছে,
ভগৱন্তৰ প্ৰতি আপোনালোকৰ যি আস্থা, ভাগৱতৰ প্ৰতি আপোনালোকৰ যি বিশ্বাস দৃঢ় হৈছে, সেয়া জগতৰ কাৰণে কল্যাণকাৰী। নিজৰ সতি সন্ততিক ভাগৱতৰ চৰণত অৰ্পণ কৰিবৰ কাৰণে, ভগৱানৰ চৰণত সমৰ্পিত কৰি ভগৱানৰ কৃপাৰে জীৱন ধন্য কৰিবৰ কাৰণে নিজৰ সতি সন্ততিক দিয়া প্ৰেৰণা সঁচাকৈ ই লাভদায়ক, জগতৰ কাৰণে শুভদায়ক। এই ধৰণে জগতখন আগবাঢ়ক, সকলোৱে সুখী হৈ থাকক। সকলোকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ বাণী ইমানতে বিৰাম দিয়া হৈছে। কৃষ্ণ।